নমস্কাৰ সকলোকে আপোনালোক এখন সুন্দৰ হোটেল দেখাব খুজিছো এখন হৈছে ৰাজস্থানৰ যোধপুৰত এখন সুন্দৰ হোটেল নাম ইন্দ্ৰানা তাতে এটা অনুষ্ঠান আছিল মই আসলতে যাৰ ঘৰলৈ আহো যত থাকো আহি পেলাই সৰু ছোৱালী ওচৰত প্ৰিন্সৰ ওচৰত যাৰ ঘৰ শিকৰত তেওঁলোকৰ ডাঙৰ ছোৱালীজনীৰ মানে তেওঁলোকৰ ঘৰৰ ডাঙৰ ছোৱালীজনীৰ আঙঠি পিন্ধোৱা আছিল ইমান সুন্দৰ এটা পৰিবেশ চাওকচোন হোটেলখন আপোনালোকে খুব ভাল লাগিব গৈ কেতিয়াবা আহিলে যোধপুৰৰ ফালে যদি যায় এখন হোটেললৈ যাব নামটো ইন্দ্ৰানা খুবেই সাংঘাতিক এটা ধুনীয়া পৰিবেশ চাওক চাৰিওফালটো চাওক আপোনালোকক মই দেখাইছো খুব ধুনীয়া পৰিবেশ আৰু একদম নিৰিবিলি শান্তিময় পৰিবেশত যদি থাকিব খোজে আপোনালোকে খুব ধুনীয়াকৈ এখন হোটেল হয় এখন চাওক বিৰাটে ধুনীয়া বাহিৰৰখিনি দেখাই আছো আসলতে মই বাহিৰখিনিয়ে সাংঘাতিক ধুনীয়া বাৰু কিন্তু ভিতৰখিনি আৰু ধুনীয়া ইমান মানে মাৰ্জিত ব্যৱহাৰ ইমান ভাল সকলো আৰু ইমান ক'ত আছো এনেকুৱা অনুভৱ নহয় মানে তাত গৈ পেলাই আপোনাৰ মতে আপুনি খানা খাব পাৰিব যেনেকুৱা খানা খাব বিচাৰে কৈ দিলে হ'ল তেওঁলোকক তেনেকুৱা খানাই আপোনালোকক বনাই দিব সেইবোৰটো ভালেই কিন্তু খুব ভাল লাগিলে পৰিবেশটো হোটেলখনো চাওক খুব ধুনীয়া আৰু ইহঁতৰ যে সেই পৰম্পৰাবিলাক ইয়াতে যিবিলাক পৰম্পৰা কৰিলে সেইখিনিও খুব ভাল লাগিলে দেখি আসলতে আমি তেওঁলোকৰ বিয়াবিলাকক আহিছো যদিও ৰিসেপশনত আহিছো গুছি গৈছো এনেকুৱা হৈছে কেতিয়াবা এতিয়া কিন্তু এইবাৰ মই প্ৰত্যেকটো অনুষ্ঠানতে আছো সিহঁতৰ আসলতে আঙঠি পিন্ধোৱাটো ইয়াতে হ'লগে গৈ ৰিং চেৰিমনি যোধপুৰত হয় শিকৰৰ পৰা যোধপুৰলৈ 8 ঘণ্টাৰ বাট 8 ঘণ্টা যাবলগীয়া হৈছে ইয়াৰ পৰা আমি তালৈকে ল'ৰা ঘৰ যেহেতু যোধপুৰ কিল্লাৰ ওচৰতে সেইকাৰণে দুই ঘৰে পাতি পেলাই ইয়াতে কৰাটো কৰিলে খুব ধুনীয়া এখন হোটেল আহিব আপোনালোক চাওকচোন পৰিবেশটো চাওক মই হোটেলখনে আপোনালোকক দেখাব খুজিছো অনুষ্ঠানবিলাক মাজে আগলৈও দেখাব পাৰিম কিছুমান আছে মোৰ ওচৰত কিন্তু মই হোটেলখনৰ পৰিবেশটো আপোনালোকক দেখাব খুজিছো ইমান ধুনীয়া পৰিবেশ ইন্দ্ৰানা ভাল লাগিলে মোৰ থাকি ভাল লাগিলে ইয়াতে একদম ঘৰুৱাভাৱে থাকিব পাৰে একো সমস্যা নাই চাওক সঁচাকৈ খুব ধুনীয়া নহয়নে খুব ধুনীয়া লাগিলে মোৰ আৰু অনুষ্ঠানবোৰ ইমান হৈ আছে ইয়াতে ইহঁতৰ সেইবিলাক নীতি নিয়ম পৰম্পৰা এইবিলাক খুব ভাল লাগিলে এয়া আহিলো আমি তালৈকে আহি পালোহি আহোঁতে এইখিনি ইমান ভাল লাগিছে দেখি মই লগালগ ভিডিঅ' কৰিয়ে ল'লোঁ এইটো আমি ৰুম ইয়াতে সোমালোহি আহি এটা বস্তু দেখাওঁ চাওক আপোনালোকক ৰুমবোৰ ইমান ধুনীয়া আৰু খুলি দিলে বাহিৰৰ গোটেই ভিউটো আপোনালোকে দেখা পাব বাহিৰলৈ ওলাব পাৰি চাৰিওফালে আপোনালোকে ধুনীয়াকৈ চাব পাৰে এনেকুৱা প্ৰত্যেকটো ৰুমতে এনেকুৱা কিছুমান সুবিধা কৰি দিয়া আছে তেওঁলোকে তললৈ চাওক এইখন ইমান ধুনীয়া লাগিছে নহয়নে এনেকৈ চব পৰিৱেশবিলাক খুব ধুনীয়া কৰি থৈছে তেওঁলোকে এয়া আমাৰ 5টা বজাৰ পৰা অনুষ্ঠানটো আছিলে তেওঁলোকৰ এয়া ওলাই লৈও অন ভিডিঅ' কৰিছেও খুব ধুনীয়া লাগিছে যে জেগাবোৰ মোৰ আৰু সিহঁতৰ সেইবিলাক আমাৰ নতুন কিবা এটা দেখিবলৈ পাইছো মোৰ ভাল লাগিছে খুব এয়া চাওকচোন কি ধুনীয়া লাগিছে নহয়নে তেওঁলোকৰ অনুষ্ঠানৰ এয়া ছোৱালীজনীৰ আঙঠি পিন্ধোৱা হয় এয়া আহিছে চাওক কেনেকৈ লৈ আহে ছোৱালীজনী দেহাতৰ আমাৰ চিষ্টেমতকৈ অলপ বেলেগ তেওঁলোকে সজাই পৰাই ছোৱালীজনী নাচি বাগি চবেই লৈ আগতীয়াকৈ ল'ৰাটো আনিলে বাৰু ল'ৰা বহিলেহি এতিয়া ছোৱালী আহিছে পুৰা নাচি বাগি ছোৱালীৰ ঘৰৰ মানুহ আছে ল'ৰা ঘৰৰ মানুহ দুইফালে গোট খাই একদম গান বাজনা গাই এনেকৈ নাচি বাগি ছোৱালীজনী লৈ আহে আমাতকৈ বেলেগ আৰু চিষ্টেমবিলাক অলপ কিন্তু খৰচ সাংঘাতিক আছে দেই তাহাঁতৰ সেইটো ক'লোঁ মই সিহঁতৰ বহুত বেছি নিয়ম দেখি মই অবাক হৈ গৈছোঁ মানে হৈ যাব যা এনেকৈ যে কয় আমাৰ হ'ব যা এনেকৈ সেই চিষ্টেমটো সিহঁতৰ নহয় মানে সিহঁতৰ হ'বই লাগিব যিটো হয় হ'বই লাগিব মানে এইটোহে হ'ব এনেকৈহে হ'ব আমি যে কওঁ হ'ব যা এনেকৈ চলি যাব সেইটো ইহঁতৰ নহয় মানে একদম মানে যেনেকৈ কৰিব লাগিব তেনেকৈ কৰিবই লাগিব মানে চলি যাবতো নামানে তেহেঁতে আচলতে খুব ধুনীয়া লাগিছে ন কইনাজনী দেখি নেহা অজয় ছোৱালী তাই খুব মৰমৰ বাৰু এয়া চাওক দৰা কইনা ধুনীয়াকৈ তেওঁলোকে সজাই দিছে এই যে দিছে এইখিনি গোটেই দৰা ফালৰ মানুহ সৰহকৈ আছে পুৰুষখিনি সেয়া আৰু মহিলাখিনি আছে ইয়াত দৰা ঘৰ কইনা ঘৰ দুই ঘৰে আছে কিন্তু দৰা ঘৰৰ মানুহৰ সংখ্যা বেছি আছে ইয়াতে এই আৰু ইহঁতৰ নিয়ম কি আছে এইখিনি ছোৱালীক দিছে দৰা ঘৰৰ পৰা এই গোটেই বস্তুখিনি ছোৱালীক দিছে আগতে মই ছোৱালী ঘৰৰ পৰা দিয়াখিনি আপোনালোকক দেখাইছোঁ বহুতবাৰ এনেকৈ দিয়া হয় তেওঁলোকে এইগৰাকী আইতাক দেখিছেনে এটা সুন্দৰ পৰিৱেশ মানে এই যে মানুহখিনি গৈ আছে দেখিছেনে মই দেখাইছোঁ আপোনালোকক এইখিনি তেওঁলোকে প্ৰত্যেকে যোৱাখিনিয়ে দৰা কইনাক পইচা দি তেনেকৈ পইচা দিব লাগিব প্ৰত্যেক আৰু এয়া লাষ্টত আমি খানা এয়া ৰাতিৰ পৰিৱেশ খাই বৈ আহিলোঁ আমি তাৰ পৰা
ৰাতিৰ পৰিৱেশটো চাওকচোন কিমান ধুনীয়া লাগিছে, খুবেই ধুনীয়া পৰিৱেশটো। ৰাতি খুব ধুনীয়া লাগিছিলে আৰু এই সেউজীয়া পৰিৱেশটোৱে কিবা মনটো বেছি ভাল কৰি পেলাইছে নহয়নে? খুবেই ধুনীয়াকৈ একদম সজাই থৈছে তেওঁলোকে কাটি। ৰাতিপুৱা হ'ল তাতে, ৰাতিপুৱা একেবাৰে ৰাতিপুৱাৰ দৃশ্য চাওক। চাৰিওফালে একদম খুব ধুনীয়া এটা পৰিৱেশৰ মাজত আছোঁ নহয়নে? দেখিবলৈ খুবেই ভাল লাগিছে, মনটো কিবা একদম ভাল লাগি যায়, টেনশ্যন নাই, কিবা নাই। ৰাতিপুৱা ওলাই আহিলোঁ আমি, তাৰপৰা ওলাই আহি অকণমান খানা কিবাকিবি নাস্তা কৰিম, ওলাই মেলি আহিলোঁ আটাইখিনি আৰু গুচি আহিম, যিহেতু এই আপোনালোকৰ ডাইনিং হল হয়। চাওকচোন, এয়া চাওক কিমান ধুনীয়া লাগিছে, খুব পৰিপাটি, খুব চাফা আৰু মানে যি বিচাৰে যেনেকৈ বিচাৰে কৰিব পাৰে নাস্তা আপোনাৰ হিচাপত। খুব ভাল লাগিলে মোৰ মানে, অনুভৱ হোৱা নাই যে মানে অকল ইয়াতে আছোঁ কাৰণে অকল মাৰোৱাৰী খাদ্যকে খাই আছোঁ বা মাৰোৱাৰী খোৱা লেখীয়াকৈ বনাইছে, তেনেকৈ নহয়। যোনে যেনেকৈ খায়, কোনোবাই মছলা বেছি খায়, কোনোবাই মছলা কম খায়, সেইধৰণে তেওঁলোকে বস্তুবোৰ একদম ৰেডি কৰি থৈছে। ভাল লাগিলে মোৰ দেখি পেলাই আৰু পৰিৱেশবোৰ খুব ধুনীয়া আচলতে। কেতিয়াবা আপোনালোক পাৰিলে আহিব দেই, ইন্দ্ৰানা হোটেল, ইন্দ্ৰানা যোধপুৰত আছে। মোৰ ভাল লাগিলে কিন্তু খুব ধুনীয়া লাগে, খুব ধুনীয়াকৈ সজাই। এইকেইটা চাওক, এইকেইটা পোৱালিকেইটা, এইকেইটা এনি টাইম মোৰ লগত লাগিয়ে থাকে। এতিয়া লাষ্টত বোলো এইকেইটা অকণ আণ্টি ভিডিঅ'ত আমাক উঠক এনেকৈ চিঞৰি আছে। তাহাঁতক অকণ খুব মৰম লগাই, যেতিয়া পৰিধি আৰু মৰম লগা দেখিছেনে? এইকেইটা দেখালোঁ আপোনালোকক অকণমান আৰু